আমব ইণ্টাৰনেশ্যনেল স্কুলত চিৰাতুন নবী মেহফিল ছাত্ৰ ছাত্ৰীৰ ইছলামিক প্ৰতিযোগিতামূলক অনুষ্ঠানেৰে চিৰাতুন নবী মেহফিলৰ আৰম্ভ হয়। চিৰাতুন নবী মেহফিলত ছাত্ৰ ছাত্ৰীৰ মাজত ইছলামিক প্ৰতিভা দেখি উৎফুল্লিত অভিভাৱকসকল। এই সভাত মুখ্য অতিথি হিচাপে আহি উপস্থিত হয় অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰ চাহাব আৰু লগতে আহি উপস্থিত হয় আনোৱাৰ হুছেইন চাহাবুদ্দিনকে আদি কৰি গণ্যমান্য অতিথিসকল আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল। আমব ইণ্টাৰনেশ্যনেল স্কুলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা দেখি মৌলানা মস্তাক আনফৰ চাহাবে স্কুলখনৰ প্ৰশংসা কৰে। আমব ইণ্টাৰনেশ্যনেল স্কুলত আপোনাৰ ল'ৰা বা ছোৱালীক দিলে নালাগে মক্তবত দিবলৈ। আমব ইণ্টাৰনেশ্যনেল স্কুলত দিনী শিক্ষাও দিয়া হয়। আমব ইণ্টাৰনেশ্যনেল স্কুলৰ চেয়াৰমেন সুহেল আহমেদ আৰু এই সভাৰ মুখ্য অতিথি অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰ চাহাবৰ মন্তব্য আছে, আমি শুনাই আছোঁ আপোনালোকক। আমব ইণ্টাৰনেশ্যনেল স্কুলত আহি পেলাই আজি মোৰ কি ক'ম, খুব ভাল লাগিল। আমাৰ সোহেল ভাই সোহেল আহমেদ চাহাব মোক ইনভাইট কৰিছিলে এজ এ চিফ গেষ্ট। মই আহি পেলাই যদি আজি অহাৰ পিছত মই নিজে ভাবিছোঁ যে নাহিলে মোৰ কাৰণে আৰু আপোনাৰ কি হ'ব, মোৰ কাৰণে মিছ কৰিলোহেঁতেন। মই আজি অন্তৰপৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ইয়াত স্কুলৰ লগতে ধৰ্মীয় জ্ঞান আৰু আপোনাৰ আধুনিক জ্ঞান ইমান ধুনীয়াকৈ প্ৰত্যেক ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ আপোনাৰ কোৰাণ হাদিছ আপোনাৰ কৰিছে। লগতে স্কুলত পঢ়া ইংলিছ পঢ়া কওক, হিন্দীটো কওক, উৰ্দুতে কওক, প্ৰত্যেক জ্ঞান সিহঁতে আপোনাৰ অধ্যয়ন কৰি আছে। ইয়াৰ পৰা মই বহুত স্কুলত স্কুলত গৈছোঁ মই, কিন্তু মই এনেকৈ মই কম দেখিছোঁ। একেলগত আপোনাৰ ইছলামিক হওক, কিবাটো আপোনাৰ আধুনিক হওক, চব লৈ পেলাই যে একেলগত মিলি পেলাই পঢ়ি আছে। এই সকলো ল'ৰা ছোৱালীক মই আশা কৰোঁ আল্লাহৰ ওচৰত বহুত অতি সোনকালে স্কুলখন বহুত আগত যাব। আৰু মই সোহেল বাইক মই অন্তৰৰ পৰা পৰিয়ালক মই অন্তৰৰ পৰা ধন্যবাদ দিওঁ। আপুনি যিসমূহ ইছলামিক প্ৰতিযোগিতা দেখিছে সেইসমূহ দেখি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মতলব ইছলামৰ মেইন বেছিক যিটো জ্ঞান, এই জ্ঞান যদি প্ৰত্যেক মুমিন মুছলমানে লৈ লয় ત્યારે জীৱনত আৰু কোনো মানুহৰ কাৰণে কোনো অসুবিধাই নহ'ব। দুনিয়াত কোনো ঠাইত আমেৰিকাত যাওক, লণ্ডনত যাওক, দুনিয়াত কোনোখিনি যাওক, যদি আপোনাৰ এই ইছলামিক জ্ঞানটো বেছিক নলেজটো লৈ লয় তাৰ কাৰণে সেই ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক, তাৰ কাৰণে আৰু কোনো নহয়। কাৰণ কোৰাণখন ইমান ধুনীয়াকৈ পাঠ কৰিছে, হাদিছখন ইমান ধুনীয়াকৈ হাদিছ কৰিছে, আল্লাহ নবী ইছলামৰ জীৱনী পঢ়ি কৰি আছে। লগতে আপোনাৰ কোৰাণখন এতিয়া তেওঁলোকে বুজি পালে পঢ়িবৰ কাৰণে মই পৰামৰ্শ দিছোঁ অতি সোনকালে এই বছৰ এই পাঠটো আৰম্ভ হ'ব। সেই শিক্ষা আমাৰ ঘৰত দিয়া হৈ আছে নেকি? সেই শিক্ষা আমাৰ ঘৰত দিয়া হৈছে নেকি? আমব ইণ্টাৰনেশ্যনেল আপোনাৰ যে ছেকেণ্ডাৰী হাইস্কুলত দিয়া হৈ আছে, মই দেখি পেলাই মই নিজে আশ্চৰ্য হৈ গৈছোঁ। সঁচা আই এম ইমপ্ৰেছড। মই সোহেল ভাইক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথমেও কৈছোঁ যে আমাৰ বিদ্যালয়ত দিয়াৰ পিছত আৰু ইছলামিক শিক্ষাৰ কাৰণে চিন্তিত হ'ব নালাগে। বিশেষকৈ মক্তবক আৰু হুলতা দিব নালাগে, বাচ্চা দিব নালাগে, ল'ৰা ছোৱালী দিব নালাগে অভিভাৱকসকলে। এইটো কাৰণে মই আপুনি দেখিছে আজি স্পীচতো মই সেইখিনি কৈ দিছোঁ আৰু আগতে প্ৰতি বছৰত মই সেইটো কৈছোঁ আৰু সেইখিনি আখৰে আমি পালন কৰি গৈ আছোঁ। আপুনি ইতিমধ্যে দেখিছে মই স্পীচতো বক্তব্যটো এটা কথা কৈছোঁ যে ছাৰ আমাৰ ষ্টুডেণ্ট, আৰু এইটো বিশেষকৈ মই আহি নিজে চাই যাওঁ, আমাৰ মৌলানাসকলক লগত লৈ আহি পৰ্যবেক্ষণ কৰোঁ। আমি ক্লাছৰুমে সোমাওঁ আৰু যিখিনি আমাক ইয়াত দেখুওৱা হয় সেইখিনি গোটেই মানে ক্লাছ 4ৰ তলৰখিনিৰ আমি এতিয়ালৈকে ইমানখিনি শিকাব পৰা নাই, কাৰণ লাহে লাহে ষ্টেপ বাই ষ্টেপ আহিব। কিন্তু ইয়াত যিমানখিনি দেখুওৱা হৈছে গোটেইখিনি ক্লাছ 4ৰ পৰা ওপৰৰ আপাৰ ক্লাছৰ সকলোৱে জানে। প্ৰথম কথাটো হ'ল আমি নাৰ্চাৰীৰ পৰা আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ এডমিশ্যন ল'ব সেইসকলক আমি প্ৰতিশ্ৰুতিবদ্ধ। ক্লাছ 6 পোৱাৰ আগতে আমি বেছিক ইছলামিক যিমানখিনি আছে, লাইক আমি ইছলামিক বেছিক ধৰি লওক আপোনাৰ নমাজ দোৱা যিমান আছে গোটেইখিনি, কোৰাণ মজিদ মুখস্থ কৰাবতো নোৱাৰোঁ, বিশেষ কেইটা চূড়া মুখস্থ কৰাই দিম আৰু বাকী ৰিডিং কোৰাণ মজিদখন পঢ়িব পাৰিব। আৰু বাকী যিমান দোৱা দুৰুদ নমাজ আছে, আজি মুৰ্দাক কাফন পিন্ধানি, আজি আপোনালোকে দেখিবলৈ পাইছে মুৰ্দাক। চাওক, এজন মানুহ মৰাৰ পিছত মুৰ্দাক কাফন পিন্ধাবৰ কাৰণে মানুহ বিচাৰি নোপোৱা যায়, মুৰ্দাক গোচল দিয়াবৰ কাৰণে মানুহ পোৱা নাযায়। কিন্তু আমব ইণ্টাৰনেশ্যনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যিমান ছাত্ৰ ছাত্ৰী আছে গোটেইখিনিয়ে আপুনি যেতিয়া তেনেকুৱা ধৰণৰ চাব পটককৈ আগবাঢ়ি আহিব। গোটেইখিনি সম্পূৰ্ণ শিকোৱা হৈছে আৰু অনাগত দিনতো শিকাই দিয়া হ'ব যিমানখিনি বাকী আছে। আৰু আপোনালোকৰ কিবা সুধিব আছে নেকি? লগতে এটা কথা আমি সকলোকে অনুৰোধ কৰিছোঁ আকৌ এবাৰ
যে আমাৰ ইণ্টাৰনেশ্যনেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত দিয়া ছাত্ৰ ছাত্ৰীখিনিক মক্তব্য দি হাৰাছমেণ্ট নিদিব, হাৰাছমেণ্ট দি লাভ নাই, কাৰণ এইখিনি সম্পূৰ্ণ দায়িত্ব আমি লৈছোঁ আৰু আমি শিকাই দিম। আপুনি ক্লাছ 6লৈকে ইয়াৰ পিছত আপুনি যিকোনো মৌলানাৰ ওচৰত নি কুৱেশ্যন কৰক, কম্পিটিশ্যন কৰক, মোৰ কোনো আপত্তি নাই, আপুনি চাব, তেতিয়া আপুনি ৰিজাল্ট পাই যাব। ইছলামিক শিক্ষাৰ ক্ষেত্ৰত স্কুলীয়া শিক্ষাৰ লগতে ইছলামিক শিক্ষা সম্পূৰ্ণভাৱে আমি চলাই গৈ আছোঁ। ইতিমধ্যে আমাৰ ইয়াত প্ৰায় 13জন মৌলবী আছে আমাৰ স্কুলত। তেওঁলোকে ছিষ্টেম ৱাইজ শিকাই গৈ আছে। ধৰি লওক নাৰ্চাৰীৰ পৰা ক্লাছ 1লৈকে কি শিকাব লাগে চিলেবাছ আছে, 1ৰ পৰা 2-3লৈকে এটা আছে, 3ৰ পৰা 6লৈকে কমপ্লিট ক্লিয়াৰ হ'ব। ঠিক তেনেকুৱা গোটেইখিনি আমি চলাই গৈ আছোঁ। আজিৰ অনুষ্ঠানত কোন কোন অতিথি উপস্থিত আছে? আজিৰ অনুষ্ঠানত চিফ গেষ্ট হিচাপে আমাৰ জমিয়তৰ সভাপতি মস্তাখান্তৰ চাহাব আছিল। তেখেতেও মানে গোটেইখিনি দেখি প্ৰশংসা দেখিছোঁ কৰি আছে স্পীচত। মানে তেওঁ বহুত ভাল পাইছে যে এনেকুৱা পদক্ষেপ দেখি, এনেকুৱা এখন বিদ্যালয় দেখি। লগতে আমাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া আছে, চাহাবুদ্দিন চাহাব আছে আমাৰ SSB। ইয়াৰ পিছত বহুত গেষ্ট আছে, আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে। সকলোৰে নাম লোৱাটো সম্ভৱে নহয়, বহুত কেইজন আছে। বাকী পেৰেণ্টছ, আমি চবতকৈ উৎসাহিত সেইটো কাৰণে সদায় আমাৰ ইণ্টাৰনেশ্যনেল স্কুল পেৰেণ্টছৰ ইমান ৰেছপন্স আপোনালোকে দেখিছে আপোনালোকৰ সন্মুখতে। ইমান পেৰেণ্টছ মানে আমি ভাবিব পৰা নাই, আমি জাগা দিব পৰা নাই, গোটেইখিনি পেৰেণ্টছ আমাৰ মাজত উপস্থিত হৈছে। গতিকে এই ক্ষেত্ৰত মই পেৰেণ্টছসকলকো ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ টিচাৰসকলকো মই ধন্যবাদ জনাইছোঁ, কাৰণ সেইসকলৰ যি মেহনত, সেই মেহনতৰ ফলাফল হ'ল এইখিনি। কাৰণ পেৰেণ্টছসকলৰ লগত এনেকুৱা এটা কানেক্টিভিটি আছে যিহেতু আমাৰ শিক্ষকসকলৰ, যে আপোনাৰ পেৰেণ্টছসকলো গোটেই সকলো প্ৰগ্ৰামত উপস্থিত হয় বা ষ্টুডেণ্টসকলক যিসকল পেৰেণ্টছে ৰেছপন্স দিব নিবিচাৰে সেইসকলেও ৰেছপন্স দিয়াত বাধ্য কৰাই দিয়ে। গতিকে সেই ক্ষেত্ৰতো মই তেওঁলোকক ধন্যবাদ জনাওঁ।